তো হেল্ল' গাইজ, একটা নতুন ভিডিঅ'ত ৱেলকাম কৰোঁ। আজি আমি কম্পিউটাৰত পঢ়িম। অ'কে, চ' তোমালোকে যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি আছা, বন্তুশ্বাৰ মেথছ, আৰু যোনে মোক ফেচবুকত ফ'ল' কৰি আছা না, বন্তুশ্বাৰ মেথছ, তোমালোকে গম পোৱা কি মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাতে আপডেট দিছিলোঁ কি মোৰ এইটো বস্তু আহি গ'ল। এইটো হ'ল এটা পেন টেবলেট। এইটো ইউজ কৰি পেলাই টিচাৰ্ছকেইটাই ডিজিটেল ক্লাছ কৰায়। অ'কে, ইয়া ফিৰ যোনকেইটা ডিজিটেল পেইণ্টিং তুমি দেখি পাবা, কিবা এনিমেটাৰ্ছ যোনে কম্পিউটাৰত কাম কৰে, ডিজিটেলি কাম কৰে, সিহঁতে এইটো বস্তু ইউজ কৰে। এইটো কি হয়, এটা টেবলেট থাকে বেচিকেলি, আৰু এটা পেন থাকে, এনেকুৱা এটা পেন থাকে। এইটো পেন ইউজ কৰি পেলাই মই ইয়াত লিখিব পাৰিম আৰু তোমালোকে ধুনীয়াকৈ স্ক্ৰীণত দেখি পাবা। অ'কে না? চ' আজি আমি এইটো কৰিম। তো আৰু কিবা ক'ব আছিলোঁ মই কি এইটোৰ ইউজ ক'ত হ'ব। চোৱা, ডিজিটেল ক্লাছ টু টাইপছত থাকে। এটাতো বেচিকেল ইউটিউব, যোনটো আমি পঢ়ি আছোঁ। ইয়াত কি কৰোঁ, মই ভিডিঅ' ৰেগুলাৰলি আপলোড কৰি থাকোঁ। 2দিনৰ ভিতৰত এটা ভিডিঅ' আপলোড কৰোঁ, কিছুমান কুৱেশ্যন ছল্ভ কৰোঁ, আকৌ নেক্সট ভিডিঅ'ত আহোঁ, নেক্সট ভিডিঅ'ত আৰু কিছুমান কুৱেশ্যন ছল্ভ কৰোঁ। লাহে লাহেকৈ আমি কিতাপটো শেষ কৰি দিম এনেকুৱা। ইয়াত কি কৰিব পাৰা, তোমালোকে কিবা বুজা নাই যদি, এটা বস্তু বুজা নাই, তোমালোকে কমেণ্টত মোক সুধিবা। মই চাগে নেক্সট ভিডিঅ'ত এক্সপ্লেইন কৰিম, ইয়া ফিৰ মই ইয়াৰ কমেণ্টতে ৰিপ্লাই দি দিম। এইটো ইমানলৈকে হ'ব হা। ইউটিউবত ইয়াৰ বাহিৰে নহ'ব। ইয়া ফিৰ আমি যদি লাইভ ক্লাছেছো কৰোঁ ইউটিউবত লাইভ ক্লাছ যাওঁ অলপ দিন পাছতে, তাত কি হ'ব, তাতো তেনেকুৱা হ'ব। তুমি যদি একো বুজা নাই মোক কমেণ্টত সুধিবা কি ছাৰ এক্স কেনেকুৱা ৱাই হৈ গ'ল, ৱাই কেনেকুৱা এক্স হৈ গ'ল, এইবিলাক বস্তু সুধিব পাৰা। চ' মই তেনেকুৱা ৰিপ্লাই দিম, বাট ইণ্টাৰেকশ্যন নহয়, ইমান ভাল ইণ্টাৰেকশ্যন নহয়। আৰু এটা টাইপ অফ ক্লাছ আছে যাক কোৱা হয় জুমত ক্লাছ কৰা, ইয়া ফিৰ স্কাইপত ক্লাছ কৰা। অ'কে, জুম স্কাইপত যে আমি ক্লাছ কৰোঁ, এইকেইটা কি হয়, তাত মই এজ এ টিচাৰ তোমাৰ ফেচ দেখি পাম। চ' এজ এ টিচাৰ টিচাৰৰ ফেচ, ষ্টুডেণ্টৰ ফেচ দেখাটো বহুত ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয়, কেতিয়াবা এটা ষ্টুডেণ্টে মুখেদি নকয় কি ছাৰ মই বুজি পোৱা নাই, আপুনি যোনটো বস্তু বুজাই আছে মই বুজি পোৱা নাই, মুখেদি নকয়, লাজ পায়, যি পায়, যেনেকুৱা হওক। কিন্তু টিচাৰ তেতিয়া ষ্টুডেণ্টৰ ফেচ চাই পেলাই গম পাই যায় কি ষ্টুডেণ্টটো বুজা নাই। তেতিয়া টিচাৰে নিজৰ পৰা আগবাঢ়ি পেলাই কয় ঠিক আছে মই বুজাই দিওঁ, এনেকুৱা হয়। চিমিলাৰলি একটা ষ্টুডেণ্টৰো টিচাৰৰ ফেচটো দেখাটো বহুত ইম্পৰ্টেণ্ট হয়। টিচাৰৰ ফেচ দেখি পেলাই টিচাৰৰ লগত কানেক্ট হ'ব না। এইটো কাৰণে মই বিচাৰোঁ কি যিমান ভিডিঅ'জ মই বনাওঁ, আইদাৰ হোৱাইট বৰ্ডত বনাই আছোঁ ইয়া ফিৰ যি বস্তু বনাই আছোঁ, মোৰ ফেচ সদায় তোমালোকে দেখি পাব লাগে। মোৰ ফেচ দেখি পালে মোৰ লগত কানেক্ট হ'ব পাৰিবা। মোৰ যে হাত দেখি আছা, মোৰ এক্সপ্ৰেশ্যন দেখি পাই আছা, মোৰ লগত কানেক্ট হ'ব পাৰিবা। স্পেচিয়েলি চকু, মানুহ চকু চালেহে কানেক্ট হ'ব পাৰে চাইক'লজিকেলি। চ' তেতিয়া কি হ'ব, ময়ো তোমালোকৰ ফেচ দেখি পাম, তুমিও মোৰ ফেচ দেখি পাবা, আৰু আমি লাইভ কথা পাতিব পাৰিম। তো ইয়াত কি হয়, ষ্টুডেণ্টৰ এটা এপ ইনষ্টল কৰিব লাগে ফোনত, জুম এপ কৈ পেলাই, জুম ক্লাউড মিটিং বুলি। এইটো পাছত মই দেখাই দিম যেতিয়া তোমাৰ ৰিজাল্ট দিব। ৰিজাল্ট গম পোৱা চাগে, মেট্ৰিকৰ ৰিজাল্ট ওলাব ছেকেণ্ড উইক আৰু জুনৰ, আৰু হায়াৰ ছেকেণ্ডেৰী ওলাই আছে লাষ্ট উইকত। তো ৰিজাল্ট ওলোৱাৰ পাছত তোমালোকৰ এডমিশ্যন যি প্ৰচিডিউৰ আছে, এটলিষ্ট এটা ছেশ্যন ষ্টাৰ্ট হ'ব না তোমালোকৰ। ছেশ্যন ষ্টাৰ্ট হ'লে তোমালোকে ক'ব পাৰিবা এতিয়া আমাৰ সঁচাকৈ পঢ়িবৰ টাইম আহিছে, চিৰিয়াছলি পঢ়িবৰ টাইম আহিছে। চ' তেতিয়া মই কি কৰিম, ক্লাছ 10, ক্লাছ 11 আৰু ক্লাছ 12 এটা ফাৰ্ষ্ট 10টা ষ্টুডেণ্টৰ পৰা ষ্টাৰ্ট কৰিম। চ' জুমৰ কি হয়, 100টা ষ্টুডেণ্ট কেপাচিটি আছে, কিন্তু আমি 100টা ষ্টুডেণ্ট নপঢ়াওঁ একলগত, ক্লাছ পূৰা লেতেৰা ক্লাছ হৈ যাব। 10টা ষ্টুডেণ্টকৈ এটা গ্ৰুপ বনাওঁ, তাত মই চেপ্টাৰ 1ৰ পৰা ধুনীয়াকৈ যেনেকুৱা একচুৱেলত টিউশ্যনত হয় তেনেকুৱাকৈ পঢ়োৱা ষ্টাৰ্ট কৰিম। আৰু ফিজটো বহুত জেনুইন হ'ব। তুমি এতিয়া অসমৰ যোনটো টাউন চিটিত য'ত আছা এট প্ৰেজেণ্ট, তাত যে টিউশ্যন লোৱা, তাৰ টিউশ্যন ফিজ যোনটো হয় তাতকৈও আধাতকৈও কম হ'ব। ট্ৰাষ্ট মি, বহুত কম হ'ব, আৰু গোটেইবোৰ বস্তু অনলাইনত হ'ব। তোমালোকক মই অসমত যোনটো ছিষ্টেম আছে, মই ট্ৰাই কৰি আছোঁ কি মোৰ কণ্ট্ৰিবিউশ্যন মই দিওঁ, ডিজিটেল লাৰ্ণিঙক মই পুছ কৰিব বিচাৰি আছোঁ। ঠিক আছে না? চ' ইয়াৰ কাৰণে এট দিছ মমেণ্ট আমি ইউটিউবতে পঢ়োঁ। আজি ডিজিটেলি চাবা, ডিজিটেল ক্লাছ কিমান বঢ়িয়া হ'ব। মোৰতো বহুত ভাল লাগিছে হা। মই ইয়াতে আধা ঘণ্টামান ট্ৰাই কৰিছোঁ ইয়াত, ভিডিঅ' আগতো ৰেকৰ্ড কৰিব ট্ৰাই কৰিছোঁ, কিবা কিবি প্ৰব্লেম হৈ গ'ল আকৌ কৰি আছোঁ, বাট ষ্টিল মোৰ বহুত ভাল লাগিছে ইয়াত বনাই পেলাই। তোমালোকক পঢ়িও ভাল লাগিব মই জানো, কিন্তু বহুত বস্তু কৰিব পাৰোঁ যোনটো বস্তু আমাৰ হোৱাইট বৰ্ডত নহয়। কেতিয়াবা ডাঙৰ বৰ্ডত যে মই বনাইছিলোঁ, কেতিয়াবা কি হয় হোৱাইট বৰ্ডত কিছুমান বস্তু থাকে যোনটো বস্তু চাগে ক্লিয়াৰলি নাহে, ইয়া ফিৰ মই আগত আহি যাওঁ, বহুত প্ৰব্লেমছ থাকে, মই বুজোঁ সেইবিলাক বস্তু, আকৌ মই ৰিভিউকৈ চাওঁ না বস্তুবিলাক। তো তেনেকুৱা চাগে প্ৰব্লেম নহ'ব, চাবা বহুত ইণ্টাৰেষ্টিং হয় ইয়াত পঢ়োৱা। মোৰ পঢ়াটো এটলিষ্ট বহুত ভাল লাগিছে, তোমালোকৰ মই আশা কৰোঁ কি ভাল লাগিব। চ' আমি যাওঁ। চ' সেইটোৱে, পাছতকৈ আমি জুমত পঢ়িম, মই চব ইনষ্ট্ৰাকশ্যন দি দিম পাছত। তোমাৰ ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিবা, আৰু মই ইনষ্টাগ্ৰামত আৰু ফেচবুকত ফ'ল' কৰিবা, তাত আপডেটছ দি থাকোঁ মই। তো পাছত ষ্টাৰ্ট কৰিম জুমৰ ক্লাছ।
এট দিছ মোমেণ্ট আমি ইউটিউব চলাই গৈ থাকোঁ ঠিক আছে তো আজি আমি কৰিম কুৱেশ্যন নম্বৰ চ' প্ৰিভিয়াছলি আমি কিমানলৈকে কৰিছিলোঁ প্ৰিভিয়াছলি আমি কুৱেশ্যন নম্বৰ 18লৈকে কৰিছিলোঁ চ' আজি আমি 19 কৰিম তো চ' এতিয়া মই স্ক্ৰীনৰ লেফ্ট হেণ্ড ছাইডত গুচি যাম আৰু তোমালোকৰ বৰ্ড হয় এইটো ব্লেক বৰ্ড ক'ব পাৰা ঠিক আছে ধুনীয়াকৈ সৰু সৰু লাইনছ আছে যোনটো লাইনছত মই মোৰ লিখাটো ষ্ট্ৰেইট হ'ব এইটো মেক শ্বেয়াৰ কৰিব ঠিক আছে তো চ' কুৱেশ্যনে কি কৈছে চোৱা এইটো হ'ল আমাৰ কুৱেশ্যন অ'কে চ' বক্স এক্স মই আগত ডিফাইন কৰিছিলোঁ যেনেকৈ চোৱা এইটো এটা আমাৰ নম্বৰ লাইন হয় ভাবা এইটো এটা নম্বৰ আছে 2 ঠিক আছে ইয়াত আছে 3 ইয়াত আছে 1 এইটো আমাৰ ইণ্টিজাৰ্ছ হয় এইবিলাক চ' যদি তুমি ইয়াতে 2 বহোৱা এটা ইণ্টিজাৰ নম্বৰ বহোৱা তুমি 2 পাবা ইণ্টিজাৰ বহালে ইণ্টিজাৰ পাবা 2তকৈ অলপ আগত যদি গুচি যোৱা ভাবা ইয়াত এইটো হ'ল আমাৰ 2.1 ভাবা 2.1 হা চ' 2.1 যদি বহাবা তুমি 2 পাবা 2.1 বহোৱা মানে 2.1ৰ বেকচাইডত যোনটো ইণ্টিজাৰ আছে এইটোৰ ভেলু আমি ল'ব লাগিব আৰু 2.1তকৈ অলপ সৰু যদি তুমি বহোৱা ইয়াত এইটো কি হ'ব এইটো ভাবি লওঁ 1.9 ইয়াত 1.9 বহালে তুমি কি পাবা 1 পাবা 1.9ৰ বেকচাইডত কোনটো ইণ্টিজাৰ আছে 1 আছে না চ' তুমি 1 পাবা চ' এনেকুৱাই হয় আমাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন তুমি যি নম্বৰ বহাবা যদি এইটো ইণ্টিজাৰ হয় ইণ্টিজাৰ পাবা আৰু ইণ্টিজাৰৰ পৰা অলপ সৰু যদি পুট কৰা তে বেক মানে প্ৰিভিয়াছ ইণ্টিজাৰটো পাই যাবা যেনেকৈ এইটো কেছত আহিছে চ' এইটো আছিলে আমাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন মই একবাৰ ৰিভিজন কৰাই দিছোঁ এতিয়া আমি যাওঁ কুৱেশ্যন ছল্ভ কৰিব অ'কে তো সলিউশ্যন লিখিম মই সলিউশ্যন লিখি পেলাই লিখিম দ্য গিভেন function is defined at all এতিয়া মই এটা কুৱেশ্যন সুধোঁ তোমালোকক ইয়াত আমি এট অল ৰিয়েল নাম্বাৰ্ছ লিখিব লাগে না ইণ্টিজাৰ্ছ লিখিব লাগে কিয় চোৱা এতিয়ালৈকে আমি যিমান কুৱেশ্যন কৰিছোঁ গোটেইবোৰ কিন্তু আমি ৰিয়েল নাম্বাৰ্ছ লিখি আছোঁ কিয় আমাক ৰিয়েল নাম্বাৰ্ছত চেক কৰিব দিছিলে বাট এইটো কুৱেশ্যন ডিফাৰেণ্ট হয় চ' এইটো কুৱেশ্যন কি কৈছে ইজ ডিছকণ্টিনিউৱাছ এট অল ইণ্টিগ্ৰেল পইণ্টছ আমাৰ অকল ইণ্টিগ্ৰেল পইণ্টছত ডিছকণ্টিনিউৱাছ হয় এইটো প্ৰুভ কৰিব দিছে চ' আমাৰ নালাগে আমি ৰিয়েল নাম্বাৰ গোটেইবোৰ ৰিয়েল নাম্বাৰত আমাৰ মেনশ্যন কৰিব নালাগে আমি যে চি ল'ম এতিয়া চি যিকোনোকে ৰিয়েল নাম্বাৰ হ'ব নালাগে চি এটা ইণ্টিজাৰ হ'লে হৈ যাব চ' মই লিখিম গিভেন ফাংচন এফ এন ইজ ডিফাইণ্ড এট অল integral points okay the given function is defined at all integral points এতিয়া মই লিখিব পাৰিম let c be any integer okay let c be any integer লিখা পাছত ফাৰ্ষ্ট যোনটো বস্তু মই লিখিম এইটো হ'ল f of c কি আহিব c minus box c so এইটো c minus c এ দিব কিয় c minus c দিব বক্সৰ ভিতৰত এটা ইণ্টিজাৰ বহাইছোঁ মই বক্সৰ ভিতৰত এটা ইণ্টিজাৰ বহোৱাৰ পাছত মই এটা ইণ্টিজাৰে পাম অ'কে চ' এইটো আছিলে আমাৰ এফ অফ চি এতিয়া চোৱা মই কি লিখি আছোঁ লিমিট এক্স টেন্স টু চি নেগেটিভ জি এক্স ইয়াত লিখিব লাগিছিলে মোৰ জি ইমান এফ এক্স কৰি পেলাই এতিয়া যে বেলেগ এটা ফাংচন দিছে জি ইয়াত কনফিউজন আহি যায় অ'কে চ' জি এক্স বহালে কি আহিব লিমিট এক্স টেন্স টু চি নেগেটিভ জি এক্স কি হ'ল আমাৰ জি এক্স হ'ল এক্স মাইনাছ বক্স এক্স চ' আমি গম পোৱা ডাইৰেক্ট চি নেগেটিভ আছে আমি চি নেগেটিভ পুট নকৰোঁ চ' আমি কি লিখিম ইয়াত আমি লিখিম পুট চোৱা কালাৰ্ছকেইটা কি বঢ়িয়া লাগে চাবৰ কাৰণে পুট এক্স ইজ ইকুৱেল টু চি মাইনাছ এইচ লিখিম আমি তো চি মাইনাছ এইচ লিখাৰ পাছত কি হ'ব ৱেন এক্স টেন্স টু চি নেগেটিভ এইচ টেন্স টু 0 যোনটো আমাৰ সদায় আহে অ'কে চ' ইয়াক আমি কি লিখিব পাৰোঁ লিমিট এতিয়া লিখিম এইচ টেন্স টু 0 ইয়াত তো এক্সৰ ঠাইত কি লিখিম এক্সৰ ঠাইত লিখিম আমি চি মাইনাছ এইচ আৰু ইয়াত লিখিম চি মাইনাছ এইচ চ' এতিয়া এটা বস্তু চোৱা আমি ডাইৰেক্ট এইচৰ ভেলু 0 পুট কৰাৰ আগত তুমি যদি ক্লাছ 11ত লিমিট কৰিছা তাত গম পোৱা কি এইচৰ ভেলু ডাইৰেক্ট 0 পুট কৰাৰ আগত আমি কি কৰিব লাগে আমি ভিতৰত যদি কিবা ইভালুৱেশ্যন আছে তে ইভালুৱেট কৰি লওঁ আমি হা চ' ইজ ইকুৱেল টু লিমিট এইচ টেন্স টু 0 চোৱাচোন কি ইভালুৱেট কৰিব পাৰোঁ আমি চি মাইনাছ এইচটো লিখিছোঁ মই চি মাইনাছ এইচৰ বক্সৰ ভিতৰত চোৱা বক্সৰ ভিতৰত চি মাইনাছ এইচ ইয়াৰ মিনিং হ'ল চিতকৈ অলপ সৰু চিত এইচ এটা বহুত সৰু বস্তু হয় না চ' চিৰ পৰা মই এটা সৰু বস্তু মাইনাছ কৰি দিছোঁ মানে চি যদি 3 থাকিলে হয় এতিয়া ভাবা 2.9999 কিবা এটা হৈ যাব ডেট মিনছ 3তকৈ অলপ সৰু গুচি গ'লোঁ মই ডেট মিনছ যোনটো ভেলু আহিব এইটো হ'ব চি মাইনাছ 1 মানে চিৰ প্ৰিভিয়াছ ইণ্টিজাৰটো পাম মই হয় না এইটো বক্সৰ মিনিং হ'ল চিৰ প্ৰিভিয়াছ ইণ্টিজাৰটো কি হ'ব চি মাইনাছ 1 বিকজ আমি গম নাপাওঁ চি কি হয় তো চি মাইনাছ 1 লিখিব লাগিব
সো ইয়াৰ কাৰণে এইটো যে বক্সৰ ভিতৰত c - h আছে এইটো আমাক দিব c - 1 ওকে এতিয়া আমি h ভ্যালু পুট কৰিব পাৰো h ভ্যালু পুট কৰিলে কি হ'ব c থাকিব এইটো -h গুচি যাব -c - 1 আহিব এইটো আমাক দিব অকল +1 ওকে মনত থোৱা আমি লেফট হ্যান্ড লিমিট কি পাইছো +1 পাইছো আমি এটা সিমিলাৰলি আমি ৰাইট হ্যান্ড লিমিটটো ক্যালকুলেট কৰো লিমিট x tends to c positive gx okay equal to limit x tends to c positive gx কি হয় x minus box of x okay আকৌ আমি এতিয়া h ডিফাইন কৰিব লাগিব h হল আমাৰ put x is equal to c plus h হ'ব এতিয়া so when x tends to c positive আমাৰ h tends to 0 হ'ব so equal to limit এতিয়া লিখিম h tends to 0 ইয়াত আহিব x ৰ ঠাইত আমি কি লিখিম x ৰ ঠাইত লিখিম আমি c plus h minus c plus h so এটা কি হ'ব তো এইটো আকৌ হ'ব লিমিট h tends to 0 এইটো c plus h এ থাকিব তো চোৱা c plus h মানে c কে অলপ ডাঙৰ তো c কে অলপ ডাঙৰ তুমি কৈছা দ্যাট মিন্স তুমি c এ পাবা ঠিক আছে আমি ডিসকাস কৰিছো তুমি যদি বক্সৰ ভিতৰত 1.1 লিখা তুমি 1 এ পাবা ওকে 1 ৰ অলপ ডাঙৰ গ'লে 1 এ পাবা তুমি so তুমি চোৱা c কাটি গ'ল তুমি h ভ্যালু 0 পুট কৰাটা 0 আহিব দ্যাট মিন্স আমি ৰাইট হ্যান্ড লিমিট কি পাইছো 0 পাইছো so লেফট হ্যান্ড লিমিট নট ইকুয়াল টু ৰাইট হ্যান্ড লিমিট না so আমি লিখিব পাৰো since limit আমাৰ x tends to c negative gx not equal to limit x tends to c positive gx আমি কি ক'ব পাৰো therefore gx is not continuous at x is equal to c আৰু c কি আছিল আমাৰ c আছিল যিকোনো এটা ৰ্যান্ডম ইন্টিজাৰ যিকোনো এটা ইন্টিজাৰ না তো যিকোনো এটা ইন্টিজাৰ যদি কন্টিনিউয়াস হয় না দ্যাট মিন্স গোটেইবোৰ ইন্টিজাৰ কন্টিনিউয়াস নহব সো আমি লিখিব পাৰো therefore the given function is discontinuous at all integral points ঠিক আছে তেনেকৈ আমি সলিউশনটো কৰিলো মোক জনাবা কেনেকুৱা লাগিছে কোৱেশ্চনটো সলিউশনটো চাই পেলাই ওকে তো এতিয়া আমি নেক্সট কোৱেশ্চনত যাওঁ হা বহুত ইজি কোৱেশ্চন আছিল এইটো ইমান হাৰ্ড নাছিলে তো নেক্সট কোৱেশ্চন নম্বৰ কোৱেশ্চন নম্বৰ 20 so question number 20 কি কৈছে is the function defined by function to কি হয় function to হল fx ৰ function কৰিয়ে ভাল লাগে gx hx কৰিলে কি হয় কনফিউজনত fx আহি যায় পাছত লিখাতে so fx যদি থাকে তেতিয়া মানে at least mistake to নহব sin x plus 5 is continuous at x is equal to pi okay মানে দিছে হদিছে কি এটো ফাংশন যোনটো দিয়া হৈছে আমাৰ fx is equal to x square minus sin x plus 5 continuous হয় নে নহয় at x is equal to pi so question যেতিয়া মই এটা question চাও না এনেকা continuity question মোৰ মাইন্ডত ফার্স্ট কি বস্তু আহে ফার্স্ট বস্তু যোনটো আহিছে এটো ফাংশনৰ ডেফিনেশন ব্রেক হোৱা নাই মানে fx ৰ একটাই ভ্যালু আছে তুমি x g পুট কৰা fx ৰ একটা ভ্যালুতে আহিব fx ৰ দুটা ভ্যালু নাই তিনটা ভ্যালু নাই so definition break হোৱা নাই so definition break যদি হোৱা নাই that means at the end মই কি proof কৰিলে হৈ যাব এটো continuous যদি মই f of pi is equal to limit x tends to pi fx এইটো বস্তু যদি মই proof কৰি দিব পাৰো না এন্ডিংত গৈ পেলাই কি f of pi is equal to limit x tends to pi fx তেতিয়া মই ক'ব পাৰিম কি মোৰ ফাংশনটো হল continuous okay তো সো সলিউশন ফার্স্ট তুমি f of pi কি হয় তো ডিফাইন কৰা f of pi হ'ব তোমাৰ x ৰ ঠাইত তুমি pi বহাব লাগিব pi square minus sin of pi plus 5 তো কি হ'ব pi square minus sin pi কি হয় সো sin pi ক্যালকুলেট কৰাৰ দুটা ৰাস্তা আছে একটা হল গ্ৰাফিক্যালি একটা হল আচ্ছা মই এখিনি বুজাই দিও হা সো ইয়াত বহুত বস্তু আছে কৰিব কাৰণে ইয়াত এটো কাৰণে মোৰ বহুত ভাল লাগিছে so first মই তোমাক সিম্পল মেথড বুজাই দিও যোনটো তুমি কৰিব পাৰা sin pi মানে sin pi by 2 plus pi by 2 তো গম পোৱা যেতিয়া pi by 2 থাকে তেতিয়া sin কি হয় চেঞ্জ হৈ যায় sin হৈ যায় cos ত চেঞ্জ tan হৈ যায় আমাৰ cot ত চেঞ্জ আৰু এখিনি আমাৰ sec হৈ যায় cosec ত
চেঞ্জ অ'কে এইকেইটা বস্তু কিয় হয় কেনেকুৱা হয় চব ট্ৰিগন'মেট্ৰিত বুজাই দিম হা এইটো কমপ্লিমেণ্টাৰী এংগলছ বুলি কোৱা হয় এইটো হ'ল আমাৰ চাইন এইটো হ'ল কোচাইন এইটো হ'ল টেনজেণ্ট এইটো হ'ল টেনজেণ্ট কমপ্লিমেণ্টাৰী হা এইটো হ'ল চেক এইটো হ'ল চেক মানে ছেকেণ্ড ছেকেণ্ড অ'কে চ' এইবিলাক চব আমাৰ কমপ্লিমেণ্টাৰী এংগলছ হয় ইয়াৰ কাৰণে চাইন যেতিয়া চেঞ্জ হ'ব আৰু চেঞ্জ কিয় হৈ আছে বিকজ π/2 আছে ইয়াত চাইন চেঞ্জ হ'ব আমাৰ কছত এইটো π/2 ইয়াত আহি যাব π/2 কথাটো হ'ল এইটো পজিটিভ হ'ব নে নেগেটিভ হ'ব ইয়াত পজিটিভ চিম্বল আহিব নে নেগেটিভ চিম্বল আহিব এইটো ডিপেণ্ড কৰে কি এইটো বস্তু কোনটো কোৱাড্ৰেণ্টে বহি আছে চ' π/2 + π/2 মানে এইটো হ'ল আমাৰ π/2 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী মানে ইয়াত আহিছোঁ মই লাইনত আহিছোঁ আৰু এইটো লাইনত আহিলে আমি জেনেৰেলি এইটো কোৱাড্ৰেণ্ট কনচিডাৰ কৰোঁ বিকজ এইটো কোৱাড্ৰেণ্টৰ দিহে এইটো আহিছে চ' এইটো কোৱাড্ৰেণ্ট মানে ছেকেণ্ড কোৱাড্ৰেণ্টত আমাৰ চাইন কছ নহয় হা চাইন কি হয় চাইন হয় পজিটিভ চ' এইটো আহিব পজিটিভ cos π/2 এতিয়া cos π/2 আমি গম পাওঁ cos 90 কি হয় cos 90 হয় sin 0 চ' আৰু এটা বস্তু বুজাই দিওঁ ইয়াতে 0 ডিগ্ৰী ইয়াত 90 ডিগ্ৰী এইটো ভাবা চাইন এইটো ভাবা cos বস্তুটো কি হয় ইয়াত যোনটো ভেলু আহিব না এইটো ভেলু ইয়াতো আহিব মানে cos 90 যোনটো হয় এইটো sin 10 হয় অ'কে আৰু cos যোনটো 0 হয় এইটো sin 90 হয় ইয়াতো তেনেকুৱা হয় যোনটো 30 ডিগ্ৰী হ'ব cos সাইনৰ 30 cosৰ 60 হ'ব cosৰ 30 সাইনৰ 60 হ'ব এইটো ৰিলেশ্যন হয় এইটো কেনেকুৱা কমপ্লিমেণ্টাৰী এংগল আচ্ছা এতিয়া মই ট্ৰিগন'মেট্ৰিত নোহোৱা বহুত বস্তু আছে দেখিব কাৰণে হা তো বেচিকেলি cos π/2 কি পাইছোঁ আমি 0 পাইছোঁ চ' এতিয়া প্লাছ মাইনাছ চেক নকৰিলেও হয় বাট কিউকি মই 0 লিখিব লাগিছিলে বাট ষ্টিল দেন মই তোমালোকক বুজাই দিছোঁ হা চ' ইয়াত কি আহিব আমাৰ ইয়াতে আহিব 0 + 5 চ' ইয়াত মই কি লিখিব পাৰোঁ π² + 5 এইটো হ'ল আমাৰ f(π) অ'কে এতিয়া জাষ্ট নেক্সট ষ্টেপটো হ'ল আমাৰ লিমিট চেক কৰিব লাগিব লিমিট x টেন্স টু পাই fx এইটো হ'ব লিমিট x টেন্স টু পাই fx ৰ ঠাইত কি লিখিম মই x² - sin x + 5 এতিয়া ডাইৰেক্ট x ৰ ঠাইত পাই পুট কৰিব নোৱাৰোঁ আমি চোৱা তোমালোকে অলপ মনত কৰা আমি এক্সাম্পল নম্বৰ 17 কৰিছিলোঁ য'ত ডিছকাছ দি কণ্টিনিউটি অফ দ্য চাইন ফাংচন আছিলে অ'কে ডিছকাছ দি কণ্টিনিউটি অফ দ্য চাইন ফাংচন আছিলে চ' তাতে কি কৰিছিলোঁ আমি যেতিয়া আমি লিমিট এক্স টেন্স টু কিবা এটা ৰেডিয়ান লওঁ না আমি এটা যেনেকৈ পাই আছে না ইয়াতে পাই সেই π/2 হয় ডাইৰেক্ট আমি ফাংচনত পুট কৰি দিব নোৱাৰোঁ এতিয়া ট্ৰিগন'মেট্ৰিক ফাংচন হয় না তো আমি এটা কি কৰোঁ আমি অলপ পাইতকৈ অলপ আগবাঢ়ি যাওঁ আমি কেনেকুৱা আগবাঢ়োঁ আমি পুট x = π + h পাইতকৈ অলপ আগত π + h মানে পাইতকৈ অলপ আগত π + h মানে পাইতকৈ অলপ আগত অ'কে চ' ৱেন আমাৰ এক্স পাইখিনি গৈ আছে আমাৰ h 0খিনি গৈ থাকিব কিয় বিকজ চোৱা তুমি যদি এক্সৰ ঠাইত পাই বহাই দিয়া এক্সৰ ঠাইত পাই বহালে পাই কাটি যাব h = 0 হ'ব ন চ' এক্স যিমান পাই হৈ থাকিব h ইমানে 0 হৈ থাকিব ইয়াৰ মিনিংটো এইটোৱে হয় x = পাই নহয় x টেন্স টু পাই মানে x যিমান পাই হৈ আছে h ইমানে 0 হৈ আছে ইয়াৰ মিনিং এইটো হ'ল হা চ' আমি এতিয়া কি কৰিম চ' আমি ইয়াত লিখিম ইকুৱেল টু লিমিট এতিয়া x টেন্স টু পাই নিলিখোঁ আমি কি লিখিম h টেন্স টু 0 লিখিম অ'কে চ' এক্স এইটো যে x² এক্সৰ ঠাইত আমি কি লিখিম এক্সৰ ঠাইত লিখিম আমি π + h² - sin π + h আৰু লাষ্টত কি আছে আমাৰ +5 আছে অ'কে চ' ইয়াত এটা বেনিফিট কি হয় মই আগত কি লিখিছোঁ গোটেইবোৰ ওলাব পাৰোঁ চ' ইয়াৰ কাৰণে এইটো ছিষ্টেম মোৰ বহুত ভাল লাগিছে আই হোপ তোমালোকৰো ভাল লাগিছে ভাল লাগিব লাহে লাহেকৈ বহুত বস্তু কৰিব পাৰি ইয়াত হা চ' এতিয়া চোৱা আমি ডাইৰেক্ট এইচৰ ভেলু 0 পুট কৰি নিদিওঁ আমি আগত ইভালুৱেট কৰিম এইটো ঠিক আছে লিমিটৰো কিছুমান নিয়ম আমি মানি পেলাই চলিব লাগিব হা লিমিটকো ৰেচপেক্ট দিব লাগিব তো লিমিট h টেন্স টু 0 লিখিছোঁ এতিয়া চোৱা a + b হোল স্কুৱেৰ মানে a² + 2y ab + b² sin a + bৰ ফৰ্মুলা কি হয় এইটো হ'ল sin a cos b plus cos a sin b okay plus 5 এটা ভাল বস্তু কি হয় জানা যেতিয়া আমি ইন্টিগ্ৰেশ্যনৰ কোৱেশ্চন কৰিম না গম পোৱা কিছুমান ইন্টিগ্ৰেশ্যনৰ কোৱেশ্চনত বহুত দীঘল 2 3 4 পেজ মান গুচি যায় কিছুমান ইন্টিগ্ৰেশ্যনৰ কোৱেশ্চন তো এইবিলাক কোৱেশ্চন কৰিব ইজি হ'ব কিয় আমি যেতিয়া ঘূৰি পেলাই আহিম না চাব কাৰণে ভেলুজ আগত আমি কি ভেলুজ পাইছিলোঁ তেতিয়া আমাৰ এইটো চিষ্টেম বহুত হেল্প কৰিব আমাক
ওকে চ' এতিয়া আমি বস্তুটোক ইভালুৱেট কৰি দিছোঁ এতিয়া জাষ্ট আমি এইচৰ ভেলু পুট কৰিব লাগিব চ' এইচৰ ভেলু পুট কৰাৰ টাইমতে আমি লিমিট লিখিব নালাগে চ' পাই স্কুৱেৰটো পাই স্কুৱেৰ হৈ থাকিব ইয়াতে এটা এইচ আছে চ' এইটো চোৱা ইয়াত এইচ আছে এইটো 0 হৈ যাব এইটো 0 হৈ যাব ঠিক আছে না এইটো হ'ব আমাৰ কছ ওকে তো মাইনাছ ব্ৰেকেটৰ ভিতৰত চাইন পাই তো চাইন পাই মই লিখি দিওঁ ইয়াতে এইটো কি হ'ব কছ এইচ হৈ যাব আমাৰ কছ 0 প্লাছ কছ পাই এইটো হৈ যাব চাইন 0 ওকে প্লাছ 5 চ' ইজ ইকুৱেল টু পাই বাই 2 মাইনাছ এতিয়া হ'ল চাইন পাইৰ ভেলু কি হয় চাইন পাইৰ ভেলু আই থিংক আমি কেলকুলেট কৰিছোঁ আগতে চাইন পাইৰ ভেলু হ'ল 0 ঠিক আছে মই তেতিয়া এটা মেথডে দেখাইছিলোঁ না কেনেকৈ কেলকুলেট কৰিছোঁ আমি আৰু এটা মেথড দেখাই দিওঁ হা চোৱা চাইন পাইৰ ভেলু ওলাব লাগে না এইটো হ'ল গ্ৰাফিকেল মেথড গ্ৰাফ গম পাব লাগিব সঁচা কথা ক'ব গ'লে ক্লাছ 12ত গ্ৰাফ গম পাব লাগিব চাইনৰ গ্ৰাফ এইটো এটা লাইন যাব এইটো লাইনৰ নাম হ'ল y ইজ ইকুৱেল টু 1 এইটো একটা লাইন যাব এইটো লাইনৰ হ'ল y ইজ ইকুৱেল টু -1 আৰু এনেকুৱাকৈ আমাৰ গ্ৰাফটো যাব গ্ৰাফটো মই ড্ৰ কৰোঁ ব্লু কালাৰ দি পেলাই এনেকুৱাকৈ আমাৰ গ্ৰাফ যাব ঠিক আছে তো এইটো যে লাইন এইটো লাইনৰ হ'ল পাই বাই 2 মানে ইয়াত হ'ল x ইজ ইকুৱেল টু পাই বাই 2 এইটো হ'ল পাই এইটো হ'ল 3 পাই বাই 2 এইটো হ'ল 2 পাই তো দেখি পাই আছা যেতিয়া এক্সৰ ভেলু পাই হয় যেতিয়া এক্সৰ ভেলু পাই হয় তেতিয়া গ্ৰাফটো y কিমান কাটি আছে y 0ত কাটি আছে এইটো পইণ্টত y 0 হয় না চ' ডেট মিনছ যেতিয়া x ইজ ইকুৱেল টু পাই তেতিয়া y ইজ ইকুৱেল টু 0 চোৱা যেতিয়া x ইজ ইকুৱেল টু পাই বাই 2 যেতিয়া এক্সৰ ভেলু পাই বাই 2 তেতিয়া y ক'ত টাচ হৈ আছে y টাচ হৈ আছে এইটো পইণ্ট কি হয় এইটো পইণ্ট হ'ল আমাৰ y ইজ ইকুৱেল টু 1 তো এতিয়া y ইজ ইকুৱেল টু 1 হয় চ' গ্ৰাফ দি পেলাই আমি বহুত ভেলুজ ওলাব পাৰোঁ সঁচা কথা ক'বলৈ বহুত ভেলুজ ওলাব পাৰোঁ গ্ৰাফ দি পেলাই চিমিলাৰলি কছৰ গ্ৰাফটো মই শিকিব লাগিব কছৰ গ্ৰাফটো তেনেকুৱা হয় মই চাগে বেছি লম্বা কৰি আছোঁ ভিডিঅ'টো বাট কছৰ গ্ৰাফটো তেনেকুৱা হয় চব শিকাম মই ট্ৰিগন'মেট্ৰি যোৱা টাইমতে হা অ'কে চ' আমি ক'ত আছিলোঁ চাইন পাইৰ ভেলু হ'ল 0 কছ 0 হ'ল 1 মই জানো বাট ষ্টিল দেন এইটোৰ ভেলু আহে 0 এইটোৰ ভেলু আহিব 1 তো চোৱা কছ পাইৰ ভেলু কি হয় কছ পাইৰ ভেলু একচুৱেলি -1 হয় কছ পাইৰ ভেলু বাট এইটো মেটাৰ নকৰিব আমাৰ বিকজ আমাৰ চাইন 0ৰ ভেলু অলৰেডি 0 আহি আছে চ' এইটো 0 আহিব এইটো 0 আহিব চ' মই 0 লিখিব পাৰোঁ প্লাছ 5 চ' ইকুৱেল টু এইটো হৈ আছে পাই স্কুৱেৰ প্লাছ 5 তো চোৱা এইটো কি আছিলে এইটো আছিলে লিমিটৰ ভেলুটো আমাৰ না তো মই কি লিখিব পাৰোঁ চেঞ্চ f of pi is equal to limit x tends to pi fx so আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ therefore the given function is continuous at x is equal to pi ইয়াত আমি হেক কৰি আছোঁ আমাৰ আজি আমি দুটা কুৱেশ্যন কৰিছোঁ নতুন টাইপ অফ ভিডিঅ'জ বনাইছোঁ মই বহুত এক্সাইটেড তোমালোকে ক'বা কেনেকুৱা হৈছে আৰু নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 21 চ' ডিছকাছ দি কণ্টিনিউটি দ্য ফাংচন এফ এক্স ইকুৱেল টু চাইন এক্স প্লাছ কছ এক্স এটা কুৱেশ্যন কৰিলে 21ৰ এটা কুৱেশ্যন কৰিলে বাকীবোৰ কৰিব পাৰিব হা অ'কে আছে আৰু কিছুমান কুৱেশ্যন আমি লাহে লাহেকৈ আগবাঢ়িম হা চ' ইয়াত মই ষ্টপ কৰি আছোঁ থেংক ইউ